মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এক্সাৰসাইজ 3.4 ৰ কোৱেশ্চন নম্বৰ 4 ৰ মই 1 নম্বৰ 2 নম্বৰ কৈ দিছো আজি 3 নম্বৰটো তোমালোকক কৈ দিবলৈ লৈছো এটা পৰীক্ষাত যশোদাই লাভ কৰে 40 নম্বৰ যত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱায় 1 নম্বৰ যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলে হেতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলে হেতেন তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলে হেতেন পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল ওয়া বঢ়িয়া কোৱেশ্চন আছে কি কৈছে 40 নম্বৰ মুঠতে পায় তা প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় ইমান নম্বৰ আৰু ভুল উত্তৰৰ বাবে ইমান নম্বৰ তেনেহলে কি কৰিব লাগিব তাৰ শুদ্ধ উত্তৰ আৰু ভুল উত্তৰ দুটাকে আমাক ধৰিব লাগিব ফাইন আমি আৰম্ভ কৰিছো এনেকৈ আমি আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 3 মই ইমান ডাইৰেক্ট বিলাক নিলিখো তোমালোকে লিখিবা ধৰা হল যশোদাই কৰা শুদ্ধ উত্তৰ x টা আৰু অশুদ্ধ উত্তৰ মানে ভুল উত্তৰ y টা তেনেহলে এইবাৰ তোমালোকে আহিবা according to question মানে প্ৰথম চৰ্ত মতে কি কৰিছে তাই প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ নহয় নে সেই কাৰণে যেহেতু x টা তাই শুদ্ধ উত্তৰ দিছে গতিকে 3x নম্বৰ তাই পাইছে আৰু ভুল উত্তৰৰ কাৰণে কিন্তু মাইনাস হৈ যায় সেইকাৰণে তোমালোকে মাইনাস দিবা 1 নম্বৰ মাইনাস হয় তেনে 1 * y তেনে y হ'ব is equal to 40 আৰু দুটা নম্বৰ মিলাৰ পিছত 40 নম্বৰ পায় হয়নে আৰু ইয়াকে আমি কৰিম কি implies 3x - 40 = y তানে y ক হিফালে লৈ যোৱা হল এটো তোমালোকে 1 নম্বৰ দি থৈ দিয়া নেক্সট আৰু কি লিখিবা তোমালোকে আৰু কি আছিল যদি ইয়া কন্ডিশন লগোৱা আছে 4 নম্বৰ দিলে হেতেন 3 নম্বৰৰ জাগাত 4 নম্বৰ আৰু 2 নম্বৰ কাটিলে হেতেন না তেনেহলে তোমালোকে লিখিবা শুদ্ধ উত্তৰত 4 নম্বৰ গতিকে 4x আৰু 2 অশুদ্ধ উত্তৰৰ কাৰণে 2 নম্বৰ কাটিলে হেতেন মানে 2y = কিমান হ'ব 50 ৰাইট এটা হ'ব আমাৰ 2 নম্বৰ শৰ্ত আচ্ছা এটোক আমি মোল্ডিং কৰিব পাৰিম 2 দি কাটিব পাৰিম 2x - y = 15 হয় কিমান হ'ব 25 মানে প্ৰত্যেকটোকে মই 2 দি হৰণ কৰিছো এটো নম্বৰ 2 দিয়া এতিয়া তোমালোকে কৰিবা কি therefore 1 and 2 implies তানে কি 1 ৰ পৰা y ৰ মান আমি 2 ত বহাম ফাইন গতিকে 2x - y ৰ মান কি আমি পাইছিলো তাতে 3x - 40 y ৰ মান আছিল তোমালোকৰ 3x - 40 is equal to ইয়াত 25 আছে 25 তোমালোকে লিখিলা which implies 2x - 3x minus into minus কিমান হ'ব plus 40 is equal to 25 which again implies 2x - 3x কিমান হ'ব -x 42 যদি হিফালে যায় -40 হ'ব মানে 25 - 40 25 - 40 আমাৰ কিমান হ'ব -15 ৰাইট এতিয়া তোমালোকে এই মাইনাস আৰু মাইনাস কাটি দিলা তাৰ মানে তোমালোকে কি পালা যে x = 15 তেনেহলে তাই 15টা শুদ্ধ উত্তৰ কৰিছিল হয়নে 15টা শুদ্ধ উত্তৰ কৰিছিল আৰু এই x ৰ মান তোমালোকে 1 ত বহাই দিয়া বা 2 ত বহাই দিয়া 2 তে বহাই দিয়া সুবিধা হ'ব therefore 2 implies কি হ'ব 2 তোমাৰ কি আছিল 2x - y = 25 হয়নে 2x 2 * x - 15 minus y = 25 এতিয়া কৰিলা কি তোমালোকে 2 কিমান হ'ব 30 y হিফালে লৈ যোৱা 25 ক ইফালে আনা -25 আৰু y ইফালে গলে +y হৈ যাব ফাইন এতিয়া তোমালোকে লিখিলা implies 30 - 25 কিমান হ'ব 5 = y তেনেহলে শুদ্ধ উত্তৰ কেইটা কৰিলে
শুদ্ধ উত্তৰ কৰিছিল 15টা অশুদ্ধ উত্তৰ কৰিছিল 5টা গতিকে মুঠ তাই কিমানটা উত্তৰ কৰিছিলে 20টা প্ৰশ্নৰ উত্তৰ কৰিছিলে কিমানটা 20টা তোমালোকক কি সুধিছিলে ইয়াত যে পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল তোমালোকে লিখিবা এবাৰ 20টা প্ৰশ্ন আছিল এনে গল এটা তোমালোকে এনেকে ভেৰিফাই কৰিব পাৰা 20টা উত্তৰ 15টা আছিল তোমালোকৰ শুদ্ধ 3 নম্বৰ কৰি দিছিল নহয় 2 3 আৰু 5টা শুদ্ধ আছিল 5 into 1 মানে ইকুৱেল টু কিমান হয় ইফালে 45 minus 5 equal to 40 এই প্ৰথম কন্ডিশনটো যেটো আছিল 40 গতিকে মিলি গৈছে এটা তোমালোকৰ ৰাইট আনসাৰ হৈছে নেক্সট কোৱেশ্চনটো কি আছিল তোমালোকৰ নাম্বাৰ 4 কোৱেশ্চন নম্বৰ 4 কি কৈছে ঘাইপথ এটাৰ ওপৰত দুখন ঠাই A আৰু B ৰ দূৰত্ব 100 কিলোমিটাৰ এখন গাড়ীয়ে A ৰ পৰা আৰু আন এখন গাড়ীয়ে B ৰ পৰা ৰাওনা হ'ল যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে তেন্তে ইহত 5 ঘণ্টাৰ পিছত লগ হ'ব আৰু যদি ইহতে এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে ইহতে 1 ঘণ্টা পিছত লগ হয় গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান বা কোৱেশ্চনটো অলপ হেৰি আছে এটা তোমালোকক বুজিব হলে এনেকৈ কৰিবা এবাৰ ধৰি লও তোমালোকে এইটো ধৰি লবা খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইটো কিন্তু দেই A আৰু B দুখন ঠাই ৰাইট গতি ইহতৰ মাজত দূৰত্ব 100 কিলোমিটাৰ বুলি কৈছে ন 100 কিলোমিটাৰ বুলি কৈছে এনেকৈ ধৰি লবা 100 কিলোমিটাৰ আচ্ছা এখন গাড়ী তোমালোকৰ A ৰ পৰা যাত্ৰা কৰিছে আনখন B ৰ পৰা যাত্ৰা কৰিছে একে দিশত গৈছে কি দিশত যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে ইহত 5 ঘণ্টাৰ পিছত লগ পায় ফাইন এতিয়া কৰিম কি আমি ধৰা হল A গাড়ীখনৰ দ্ৰুতি x আৰু B গাড়ীখনৰ দ্ৰুতি y ফাইন এবাৰ আমি কৰিম কি ৰবা কোৱেশ্চনটো কি সুধিছিলে গাড়ী দুখনৰ প্ৰত্যেকৰে দ্ৰুতি কিমান আচ্ছা দ্ৰুতি তোমালোকে বুজি পাইছে না দ্ৰুতি কি বুজায় এটা কিন্তু y দেই ফুলতে মই ফাইন তানে A গাড়ীৰ দ্ৰুতি x আৰু B গাড়ীৰ দ্ৰুতি y এতিয়া কৰিলে কি ইহত দুটা একে দিশত গতি কৰি আছে মানে এনে এফালে গৈ আছে এফালে যোৱাৰ পিছত কৰিলে কি ইহত কেই ঘণ্টাত লগ কলে এৰ পৰা আৰু আনখন গাড়ী যদি গাড়ী দুখনে একে দিশলৈ গতি 5 ঘণ্টাত পিছত লগ পায় 5 ঘণ্টা পিছত লগ পায় হয়নে 5 ঘণ্টা পিছত এতিয়া 5 ঘণ্টা পিছত তেনেহলে লগ যদি পায় তেনেহলে আমাক কি উলিয়াব লাগিব ডিসটেন্সটো উলিয়াব লাগিব হয়নে আচ্ছা 5 ঘণ্টা যোৱাৰ পিছত এই অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব এনেকৈ লিখিবা তোমালোকে A গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব মানে 5 ঘণ্টা পিছত কিমান হ'ব 5 into দ্ৰুতি 5x আৰু B গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ'ব কিমান 5 into y নাই এটা দূৰত্ব কাৰ বেছি হ'ব নিশ্চয় এৰ দূৰত্ব বেছি হ'ব আৰু ইহতৰ দূৰত্বৰ পাৰ্থক্য কিমান হ'ব নিশ্চয় 100 কিলোমিটাৰ 5x minus 5y equal to 100 এখানে তোমালোকে লিখিবা ফাইন ইয়াক যদি তোমালোকে মোল্ডিং কৰা কি হ'ব ইমপ্লাইজ 5 দি কাটাকাটি কৰিলা তাৰ মানে ইকুৱেল টু তেনে 5 বিশং 100 হয়নে এইটো গল তোমালোকৰ 1 নম্বৰ দিলা ফাইন আৰু কৈছে কি একে দিশত যদি গতি কৰিছে হয়নে একে দিশত গতি কৰিলে 1 ঘণ্টা হয়নে তানে 1 ঘণ্টা পিছত এই গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব x কিলোমিটাৰ আৰু B গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব y কিলোমিটাৰ নাই তেনেহলে x কিলোমিটাৰ আৰু y কিলোমিটাৰ যেটো 1 ঘণ্টাৰ কথা কোৱা হৈছে সেই কাৰণে যেহেতু গাড়ী দুখনে মানে অপোজিট মানে বিপৰীত দিশত গতি কৰিছে কাৰণ তাৰ মানে
দুয়োজনৰ দূৰত্ব কিমান হ'ব দুয়োজনৰ দূৰত্ব মিলাই হ'ব আমাৰ 100 কিলোমিটাৰ সেইকাৰণে আমি লিখিম প্ৰথম গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হ'ল x দ্বিতীয় গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব y দুয়োটা মিলি আমাৰ কিমান হ'ব 100 ফাইন এয়া আমাৰ ইকুৱেশ্যন হৈ গ'ল ইয়াক তোমালোকে নাম্বাৰ 2 দিয়া এইবাৰ আমি কৰিম কি সহজ পদ্ধতি অপনয়ন পদ্ধতিত আমি ইয়াক ফিনিশ কৰিম তেনেহলে 1 + 2 কৰা 1 + 2 ইমপ্লাইজ ইফালে তোমাৰ লক্ষ্য কৰিব বিচাৰা x + x কিমান হ'ব 2x - y + y কাটা যাব কাটা যোৱাৰ পিছত ইয়াত হ'ব 120 ফাইন 120 তাৰপিছত তোমালোকে এইবাৰ কাটিলা 2 দি 6 বাৰ মানে ইয়াত হ'ব তোমালোকৰ 60 আমি লিখিব পাৰিম এবাৰ x = 60 x যদি 60 হয় এতিয়া ইকুৱেশ্যন 2 টো তোমালোকে লিখা therefore equation 2 implies কিমান হ'ব ইকুৱেশ্যন 2 টো কি আছিল x + y = 100 মানে x ৰ মান হ'ল আমাৰ 60 y ৰ মান আমাক উলিয়াব লাগে = 100 which again implies y is equal to 100 minus 60 equal to 40 তেনেহলে আমি গম পালো যে আমাৰ এই গাড়ীখনৰ দ্ৰুতি আছিল কিমান 60 km/h আৰু বি গাড়ীখনৰ দ্ৰুতি আছিল 40 km/h এনেকৈ তোমালোকে লিখিবা আজি অলপ দীঘলীয়া হ'ব যদিও তোমালোকৰ এইটো মই শেষ কৰি দিছো ৰবা নেক্সট আৰু এটা কি আছিল এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হ্ৰাস আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় 9 বৰ্গ একক হ্ৰাস হয় যদি ইয়াৰ আচ্ছা এটা একেবাৰে সহজ অংক কেনেকৈ কৰিবা তোমালোকে বুজাই দিছো ৰবা এখিনি মই মুছি দি ফ্ৰেছ কৰি লৈছো what has the eraser gone yes this is ৰবা অলপ ধৈৰ্য ধৰা তোমালোকে আচ্ছা এতিয়া তোমালোকৰ 5 নম্বৰৰ ক্ষেত্ৰত মই তোমালোকক বুজাই দিছো ধৰা হল দৈৰ্ঘ্য তোমালোকে x ধৰিলা আৰু প্ৰস্থ তোমালোকে ধৰিলা y বেছিভাগ x y এ ধৰা হয় যিহেতু এনেকৈ সংখ্যা চলালে হ'ল ফাইন এইবাৰ আমি লিখিম কি আচ্ছা যদি আয়তৰ দৈৰ্ঘ্য যদি x হয় আৰু প্ৰস্থ যদি y হয় তেনেহলে কালি কিমান হ'ব বাৰু তোমালোকে জানা কালিৰ ফৰ্মুলাটো হ'ল দৈৰ্ঘ্য পূৰণ প্ৰস্থ তাৰমানে xy হৈ গ'ল এতিয়া কৈছে কি কন্ডিশনত যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস কৰা হয় তাৰ মানে তোমালোকে কৰিলে কি l শিট ৰবা x - 5 কৰিলা আৰু প্ৰস্থক কি কৰিছে প্ৰস্থ হয়তো বঢ়াৰ কথা কৈছে 3 একক বৃদ্ধি কৰা হয় তেনে এটা কি হ'ব y + 3 তেনেহলে আমাৰ কালিত কি ঘটনা ঘটে কালিত কি হয় ইয়াৰ কালি 9 একক হ্ৰাস হ'ব তো 9 একক হয় নাই তেনেহলে xy - 9 হ'ব এটা আমাৰ প্ৰথম কন্ডিশন গলগে আচ্ছা ইয়াত তোমালোকে এটা বস্তু লিখিবা কিন্তু দেই according to question এতিয়া ইয়াক আমি কৰিম কি মোল্ডিং কৰিম মানে স্ট্যান্ডার্ড ফর্মত আনিবলৈ চেষ্টা কৰিম কেনেকৈ কৰিবা which again implies এটা তোমালোকে ফৰ্মুলা ইউজ কৰিবা নালাগে ফৰ্মুলা সৰবাত জাস্ট পূৰণ কৰি দিয়া x into y xy plus x 3x 5 into y minus 5y minus 5 into 3 minus 15 which is equal to xy minus 9 এইবাৰ তোমালোকে কৰি দিয়া কি xy আৰু xy কাটি দিয়াৰ পিছত ৰবা ইয়াতো তোমাৰ এনেকা আছে নহয় মই অলপ মুছি দিছো ৰবা ফাইন এইবাৰ তোমালোকে লিখিবা ইয়াত which again implies 3x minus 5y
15 সিফালে লৈ যোৱা সিফালে লৈ গ'লে তোমালোকৰ হ'ব +15 - 9 15 - 9 কিমান হ'ব 6 হয়নে গতিকে এইটো হৈ গ'ল আমাৰ 1 নম্বৰ ইকুৱেশ্যন ৰবা এটা মই ফ্ৰেছ কৰি লিখি দিছোঁ তোমালোকক which implies 3x - 5y = 6 এইটো 1 নম্বৰ তোমালোকে লিখিলা আৰু নেক্সট কন্ডিশনত কি দিছে তোমালোকৰ ৰবা আৰু এটা কন্ডিশন আছে নহয় আৰু যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় এইবাৰ দুটাকে বৃদ্ধি কৰিলে তেনেহলে কালি 67 বৰ্গ একক বৃদ্ধি পায় 67 বৰ্গ একক বৃদ্ধি পায় আচ্ছা তেনে কেনেকৈ লিখিবা তোমালোকে দুটা কিন্তু বঢ়াইছে 3 একক আৰু 2 একক আকৌ লিখিবা তোমালোকে দৈৰ্ঘ্য বঢ়াইছে 3 একক আৰু প্ৰস্থ বঢ়াইছে 2 একক এবাৰ আমাৰ কি হ'ল কালিহি বাঢ়িল কিমান কালি আছে আমাৰ xy বাঢ়ি গ'ল 67 একক বাঢ়ি গ'ল বৰ্গ একক 67 নে ঠিক আছে বাৰু ইয়াকো আমি তেনেকৈ মল্ডিং কৰিম মল্ডিং কৰিবলৈ যাওঁতে কি কৰিবা পূৰণ কৰিবা xy + 2x মানে এইটো দিয়ে এইটো গোটেই পূৰণ আকৌ এইটো দিয়ে এইটো গোটেই পূৰণ +3y 2 3 6 = xy + 67 ফাইন হৈ গ'ল এতিয়া তোমালোকে কাটি দিয়া xy কাটি দিলা ইয়াত তোমালোকৰ থাকিল কিমান implies 2x + 3y = 67 6 ক ইফালে লৈ যোৱা -6 কিমান হ'বগৈ 61 এতিয়া তোমালোকক দি দিয়া হ'ল কি এই দুটা ইকুৱেশ্যন দিয়া হ'ল নহয় এই ইকুৱেশ্যন দুটা তোমালোকে এতিয়া সলভ কৰিবলৈ চেষ্টা কৰিবা ঘৰত নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় তোমালোকে ঘৰত নোৱাৰিলে কমেন্টত জনাবা মই তোমালোকক সলভ কৰি দিম ৰবা মই ইকুৱেশ্যনটো ভালকৈ লিখি দিছোঁ which implies 2x + 3y = 61 এইটো হৈ গ'ল তোমালোকৰ 2 নম্বৰ ইকুৱেশ্যন তেনেহ'লে 1 নম্বৰ আৰু 2 নম্বৰ ইকুৱেশ্যনটো তোমালোকৰ যি ষ্টাইলত তোমালোকক ভাল লাগে সেই ষ্টাইলত তোমালোকে সলভ কৰি লবা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা পাৰিলে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ